25,000 মই আপোনালোকক দিম 100% হ'ব। অৰুণোদয় কাৰ কাৰ আছে? কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত ডাঙক এইবাৰ। কিমান পৰিয়াল ডাঙৰ ৰেচন কাৰ্ড এখন আছে। যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড দুখন কৰি দিওঁ আমাক আৰু অলপ অৰুণোদয় লাগিব। সেই কাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম। 10,000 কিয় দিম? এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা। এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। লগতে আমাৰ ডিগবৈ ল'ৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত, সিহঁতৰ কাৰণেও এটা অৰুণোদয় ৰাখি থব লাগিব, হয়নে নহয়? এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক বোৱাৰীকটো মৰম কৰিমেই, লগত মামাই এটা অৰুণোদয় দিব। যদি আপোনালোকৰ নতুন ৰেচন কাৰ্ড এতিয়ালৈকে বনোৱা নাই, কেনেকৈ পৰিয়ালটো ডাঙাত সেইসকল মানুহে কিন্তু আপোনালোকে 2টা কৰি ৰেচন কাৰ্ড বনাই ল'ব পাৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে। আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক, চাই আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ ঘৰত এইসমূহ কাম অতি শীঘ্ৰে কৰিব পাৰে। 25,000 মই আপোনালোকক দিম 100% হ'ব। অৰুণোদয় কাৰ কাৰ আছে? কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত ডাঙক এইবাৰ। নোপোৱা কেইগৰাকী অলপ দাঙি থাকিব। 500 গৰাকীও নাই। কিন্তু যদিও 500 গৰাকীয়ে অৰুণোদয় পোৱা নাই, কিছুমান পৰিয়াল ডাঙৰ ৰেচন কাৰ্ড এখন আছে। যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড দুখন কৰি দিওঁ আমাক আৰু অলপ অৰুণোদয় লাগিব। সেই কাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম। 10,000 কিয় দিম? এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা। এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। লগতে আমাৰ ডিগবৈ ল'ৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত, সিহঁতৰ কাৰণেও এটা অৰুণোদয় ৰাখি থব লাগিব, হয়নে নহয়? এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক বোৱাৰীকটো মৰম কৰিমেই, লগত মামাই এটা অৰুণোদয় দিব। ডাবল বেনিফিট, হয়নে নহয়? ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? ৰেচন কাৰ্ড কাৰ কাৰ নাই? 50-100 ঘৰ 1000 ৰেচন কাৰ্ড দিলে চবেই পাই যাব। ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায়? পায়নে? দালি পায়, নিমখ পায়, চেনি পায়। দালিটো ভালনে বেয়া? ভাল, কমপ্লেইনটো নাই। চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? মিঠাতেল লাগিব। চবকে মিঠাতেল লাগিব। আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে নহ'ব, পুৰা 1 লিটাৰ লাগিব। ঠিক আছে, দিবতো লাগিব, চবেই খুজিছে যদি, হয়নে নহয়? এগৰাকী আইতাই মোক ক'লে যে মামা
দালিটো পাই আছো, নিমখ পাই আছো, চেনি পাই আছো, চাউল পাই আছো, তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি, লগতে চাহপাতটো দি নিদিয় কিয়? মই বোলো এইটোতো বহুত পইচা লাগিব। ঠিক আছে আইতা, চৰকাৰখন ভাল কৰি চলক, প্ৰথমতে তেলটো দি লওঁ, তাৰ পিছত আৰু যি পাৰো বঢ়াই বঢ়াই লৈ গৈ থাকিম। তাৰ মানে আপোনালোকে চাওক, ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, মহিলাই উদ্যমিতা পাইছে, অৰুণোদয় পাইছে, আৰু আমি ৰেচন কাৰ্ডত চাউল, চেনি, তেল, নিমখ আমি পাব গৈ আছো। এই সুবিধাবোৰ কংগ্ৰেছৰ দিনততো দিব পাৰিলেহেঁতেন। চৰকাৰটো একেখনে, চকীখনহে বেলেগ। আগতে বেলেগ এজন বহিছিল, এতিয়া বেলেগ এজন বহিছে। কংগ্ৰেছে ইচ্ছা কৰিলে 300 টকা হলেও অৰুণোদয় দিব পাৰিলেহেঁতেন। 10,000 টকা নহয়, অন্তত 1,000 টকাও দিব পাৰিলেহেঁতেন। কিন্তু কংগ্ৰেছে ভাবে যে অসমীয়া মানুহক খুটা কম্বল দিলেই হৈ যাব, বেলেগ দিব নালাগে। আৰু সেইকাৰণেই আজি অসমৰ মানুহে কংগ্ৰেছক বেয়া পাইছে। যে বিজেপিৰ দিনত যদি আমি এই সুবিধাখিনি পাব পাৰো, কংগ্ৰেছৰ দিনত কিয় নাপালো?